Okay, so good evening and salam namaste. Welcome back to my channel Assamese Gopshop. So আপোনাৰ আজি মই জিঅ' এয়াৰ ফাইবাৰ লগোৱা হ'ল জিঅ' এয়াৰ ফাইবাৰ লগোৱা 10-15 দিন মান হ'ল 10-15 দিনৰ ভিতৰত আপোনাৰ মই এডভান্টেজ আৰু ডিসএডভান্টেজৰ কথা কিছুমান ক'বলৈ লৈছোঁ। সো এইটো লগত আপোনাৰ এডভান্টেজ কি হ'ব আৰু ডিসএডভান্টেজ কি কি। সো ফাৰ্ষ্ট ডিসএডভান্টেজ হ'ল আপোনাৰ জিঅ' সেট টপ বক্স। সো আপোনালোকে যদি জিঅ' এয়াৰ ফাইবাৰ লৈছে জিঅ' এয়াৰ ফাইবাৰ লগত আপোনাৰ সেট টপ বক্স কম্পালসৰি ল'বই লাগিব, নহ'লে নহ'ব, মানে কম্পালসৰি 200 টকা দিবই লাগিব। আৰু 1 মান্থৰ কাৰণে 200 rupees এক্সট্ৰাকৈ ভৰিব লাগিব জিঅ' এয়াৰ ফাইবাৰ যদি লয়। সো কিছুমানৰ কিন্তু সেট টপ বক্স দৰকাৰ নহ'লেও হয়, কিন্তু দৰকাৰ নোহোৱাবিলাকেও ল'ব লাগিব, দৰকাৰ হোৱা কাৰ দৰকাৰ হ'ব আৰু মানে যোনবিলাক টিভি চিভি চাই, আমাৰতো ইমান টিভি চোৱা নহয়, আমাৰ দৰকাৰ নাই, কিন্তু তেওঁ ল'ব লাগিবই। 550টা চেনেল দিয়ে বাৰু, কিন্তু 550টা চেনেলৰ ভিতৰত 200 টকা এটা এক্সট্ৰা দিবই লাগিব। কিন্তু আপোনাৰ জিঅ' ফাইবাৰ ল'লে সেট টপ বক্স দৰকাৰ নাই, সেট টপ বক্স নোলোৱাকৈ মানে জিঅ' ফাইবাৰ ল'ব পাৰি, কিন্তু জিঅ' এয়াৰ ফাইবাৰ লগত সেট টপ বক্স দৰকাৰ। সেকেন্ড ডিসএডভান্টেজ হ'ল ইয়াত আপোনাৰ যোনটো ৰাউটাৰ লাগি আছে, ইয়াৰ পৰা কাৰেণ্ট দিয়ে, ইয়াৰ পৰা কাৰেণ্টটো পাছ হৈ ইয়াত যায়, ইয়াত যোনটো ৰাউটাৰ লাগি আছে ইয়াত আপোনাৰ ৱায়াৰ থাকিবই, ৱায়াৰ জনতালো থাকিবই। সো ইয়াত কোনো আপোনাৰ ৰাউটাৰ লগাবলৈ চিষ্টেমটো নাই। মানে মই ভাবিছিলোঁ আগতে ৰাউটাৰ লগাব পাৰিম বুলি, মানে ৰাউটাৰ UPS যোনটো পাই যাওঁ ইলেক্ট্ৰিচিটিৰ কাৰণে, সেইটো ৰাউটাৰ UPS লগোৱা চিষ্টেমে নাই। ইয়াৰ পৰা মানে আপোনাৰ দুটা পাৱাৰ যাব, ইয়াৰ পৰা আপোনাৰ দুটালৈ পাৱাৰ যাব, ইয়াৰ পৰা ইয়ালৈ পাৱাৰ যাব, ইয়াৰ পৰা আপোনাৰ বাহিৰৰ যোনটো ইউনিট আছে যে তালৈ পাৱাৰ যাব, বাহিৰৰ ইউনিটটো এফালে আছে দেখাই আছোঁ, ইয়ালৈকে পাৱাৰ যাব। টিপটাপ লাইট জ্বলি আছে ন, এটা কেনেকুৱা ধৰণৰ মানুহৰ ল'ব দৰকাৰ, মানে যাৰ আপোনাৰ স্পীড বহুত লাগে। মই যেন ভিডিঅ' আপলোড কৰি আছোঁ ন, ভিডিঅ' আপলোড কৰাবিলাকো ভাল, আৰু আমাৰ 3টা-4টা মোবাইল চলি থাকে। সো এইটো কাৰণে 3টা-4টা মোবাইল ইয়াৰ পৰাই চলি থাকে, সেইবিলাকৰ ল'ব দৰকাৰ আৰু মানে জিঅ' স্পীড পাবলৈ। যাৰ 5G পায়, আমাৰ 5G মোবাইল নাই, সো আমাৰ 5G মোবাইল নাই, সো এইটো কাৰণে চবেই 4G, সো এইটো কাৰণে আমাৰ 5G স্পীডটো ইয়াৰ পৰা পাই আছোঁ, সেইটো এটা প্লাছ পইণ্ট। আৰু বাকী যাৰ 5G আছে সেইটো এয়াৰ ফাইবাৰ ল'ব দৰকাৰ নাই। আপোনাৰ জিঅ' এয়াৰ ফাইবাৰত কোনো ষ্টেবল স্পীড নাপাব। এতিয়া স্পীডটো দেখাই আছোঁ মই এইফালে চাবা, মই এতিয়া আপোনাৰ অলপ দেৰি আগত 100 Mbps পাই আছোঁ স্পীড, 100 Mbps। আমি প্লেন লৈছোঁ 30 Mbps, কিন্তু স্পীড পাই আছোঁ 100 Mbps। দেখিছে এইটো ওপৰ পৰা তললৈ দেখাই আছোঁ, 30 Mbps প্লেন লৈ আপোনাৰ 100 Mbps স্পীড, মানে আৰু কেতিয়াবা ইয়াতকৈ কম আহে, কিন্তু আজি বেছি আহিছে, 100 Mbps আহি গৈছে। আগতে 30 Mbps থাকে বা মিনিমাম, কিন্তু কেতিয়াবা বাই চান্স কমি, মানে প্লেনতকৈ বেছি স্পীড পাই আছোঁ। এয়াৰটেলৰ আপোনাৰ ইমান স্পীড নাপায়, এয়াৰটেলৰ কিমান 30 Mbps দি আছে এয়াৰটেল 5G ভাগৰ। আৰু এটা ডিসএডভান্টেজ হ'ল আপোনাৰ, কিছুমানৰ কাৰণে ডিসএডভান্টেজ হ'ব পাৰে, কিছুমানৰ কাৰণে ভালো হ'ব পাৰে, কিছুমানৰ কাৰণে বেয়াও হ'ব পাৰে। মানে আপোনাৰ ডিসএডভান্টেজ কি হ'ল, এইটো আপোনাৰ পোষ্টপেডে এতিয়া যোনবিলাক কানেকশ্যন দি আছে, সেইবিলাক অকল পোষ্টপেডৰ কানেকশ্যন দি আছে, মানে প্ৰিপেডৰ কানেকশ্যন নাই। ত' এতিয়া আমাৰ যদি ক'বলৈ যাবলগীয়া হয়, পোষ্টপেডটো বিলটো ভৰিবই লাগিব, বিলটো ভৰিবই লাগিব। যোনটো আমাৰ জিঅ' এয়াৰ ফাইবাৰ নেট ইউজ হওক নহওক, বিলটোতো ভৰিবই লাগিব। সেইটো এটা ডিসএডভান্টেজ হয়। আৰু কিছুমান কাৰণে এডভান্টেজো হ'ব পাৰে, কিছুমান কাৰণে আমাৰ কাৰণে ডিসএডভান্টেজ হয়। কাৰণ আমি ক'বলৈ গুচি গ'লে এতিয়া নিজৰ মৰ্জিমতে আপোনাৰ অফ কৰি থ'ব নোৱাৰিম, মানে চলিবই লাগিব, 1 মাহত খতম হ'বই লাগিব। 1 মাহত আপোনাৰ 1 TB দিয়ে, 1 TB মানে 1000 GB ডাটা। সেইটো কিছুমান কাৰণে কম হ'ব পাৰে, কিছুমান কাৰণে বেছি। আমাৰ কাৰণে অলপ বেছি হয় বাৰু, আমাৰ কাৰণে ইমান খতম নহয়গৈ, টিভি চিভি চায়ো মানে থাকি যায়গৈ। মই দেখিছোঁ আৰু মানে আপোনাৰ মই মন কৰিলোঁ, মানে ইমান অকলে ময়ে চলোৱা হয় নেট, আৰু ইমান এটা ঘৰত মানুহ নাথাকে দিনত, চ' সেইটো কাৰণে নেটটো অকল ময়ে ইউজ কৰা হয়, আৰু ৰাতি অলপ চলপ ইউজ হয়, বেছি ইউজ নহয়। চ' সেইটো কাৰণে টিভি চিভি চালে আমাৰ থাকি যায়গৈ। 1000 GB ডাটা, 1000 GB ডাটা 599 প্লাছ 18% GSTটো এক্সট্ৰা দিব লাগিব, 18% GST এক্সট্ৰা, মানে 700 চামথিং হৈ যাবগৈ 1 মাহত। 1000 GB ডাটা পাব 700 টকাত। আৰু কোনোবাই যদি আপোনাৰ 1 TB ডাটা খতমো হৈ যায়, তেতিয়া ডাটা এড অন পেক থাকে 400 rupees। চাইডত দেখাইছোঁ, চাইডত দেখাই দিম, চাই ল'ব কিমান টকা আপুনি ডাটা এড অন প্লাছ ডাটা এড অন কৰিব পাৰে। আপোনাৰ 1 TB মানে কিমান চাইডত চাই ল'ব, এইফালে দেখাই আছোঁ। চ' এনেকৈ আপোনাৰ ডাটা এড অন কৰিব পাৰে। যাৰ 1 TB খতম হৈ যায় ন, খতম হৈ যোৱাৰ পিছত ডাটা 1 TB এটা এক্সট্ৰাকৈ ল'ব পাৰে। চ' আপোনাৰ জিঅ' এয়াৰ ফাইবাৰ আৰু এটা প্ৰব্লেম ল'ব পাৰে, আৰু এটা প্ৰব্লেম হ'ব, মানে এইটো আপুনি য'ত লৈ ফুৰিব নোৱাৰিব। এইটো এয়াৰ ফাইবাৰ নাম এনেই দিছে, কিন্তু এয়াৰ ফাইবাৰ নহয়। ইয়াত আপোনাৰ টাৱাৰ এইটো ইয়াত আছে এটা ইউনিট, ইয়াত ইউনিট ভিতৰত এটা ইউনিট, আৰু এটা বাহিৰত থাকিব ৰাউটাৰ। চ' যিহেতু আপোনাৰ জিঅ' এয়াৰ ফাইবাৰ বুলি নাম দিছে, জিঅ' এয়াৰ ফাইবাৰটো আপোনাৰ পৰ্টেবল হ'ব লাগিছিলে, যেনেকৈ এয়াৰটেলত থাকে, ইয়াতো চিম ভৰোৱা হৈছে, বাহিৰত যোনটো ইউনিট আছে তাত চিম ভৰোৱা হৈছে। চ' এনেকুৱা মানে আপোনাৰ হেৰি হ'ব লাগিছিলে, পৰ্টেবল টাইপ, এনেকৈ উঠাই ল'ব পাৰে, চাইডত পিকচাৰটো চাই ল'ব, পিকচাৰটো কেনেকুৱা আছে। চ' এনেকুৱা পৰ্টেবল টাইপ, অকল পাৱাৰ দিলেই চিম চলিলেই হৈ যায়, স্পীড পাই গ'ল, তেনেকুৱা নহয়। কিন্তু ইয়াত বোলে বহুত টান বহুত, কিন্তু বাহিৰৰ পৰা ৰাস্তাৰ পৰা ৱায়াৰ টনা নহয়, কিন্তু খালি ইয়াত ঘৰৰ ভিতৰতে এইটো ৰাউটাৰ থাকিব, এণ্টেনা থাকিব, এণ্টেনা বাহিৰত লগোৱা আছে, সেইফালে কানেকশ্যন ভিতৰত ভিতৰত যোনটো আপোনাৰ ৰাউটাৰ আছে তালৈ পাৱাৰ দিব এণ্টেনাৰ পৰা, তাৰপৰা ভিতৰৰ ৰাউটাৰটোৰ পৰা আপোনাৰ ৱাইফাইলৈ পাৱাৰ পাব। চ' তেনেকুৱা এটা ছিষ্টেম। ত' এইটো
কিছুমান ভাল কিছুমান বেয়া আমি এইটো আকৌ যদি ইয়াৰ পৰা ঘৰ যোন মানুহে ভাড়াঘৰত থাকে যোনবিলাক ল'ৰা ভাড়াঘৰত থাকে ভাড়াঘৰ ল'ৰাবিলাকৰ কাৰণে এয়াৰ ফাইবাৰটো একদম মুচিবত হ'ব মুচিবত মানে আকৌ দিমাগ খোৱা কাম হ'ব যদি ভাড়াঘৰ ৰুম চেঞ্জ কৰিব লগা হয় আকৌ টেকনিচিয়ান মাত আকৌ তেহেঁতৰ টেকনিচিয়ানে পইচাও ল'ব পাৰে নাজানো পইচা লয় নলয় কিন্তু আকৌ চেঞ্জ কৰিব লাগিব বেলেগ জেগাত নিব লাগিব বেলেগ ঘৰত ভাড়াঘৰত নিব লাগিব আকৌ তাত এইফালে 5G পায় নাপায় এইটো আপোনাৰ চলিব 5G পৰ্টহে অকল 5G নেটৱৰ্ক পালেহে চলিব আকৌ বেলেগ যদি ভাড়াঘৰ বিচাৰি লয় আকৌ 5G পায় নাপায় সেইটো চিন্তা বহুত দাম চাম বহুত সেইবিলাকৰ কাৰণে ভাবি চিন্তি ল'ব যদি জিঅ'ই এয়াৰ ফাইবাৰ ল'ম বুলি ভাবিছে